অসমত নতুনকৈ 15 লাখ পৰিয়ালক চৰকাৰী ঘৰ বিতৰণ কৰা হ'ব। গতিকে কোনসকল হিতাধিকাৰীয়ে আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব, কোনসকলৰ নাম এই লিষ্টখনত আছে, আপোনালোকে সকলোৱে জ্ঞাত যে আপোনালোকে ইতিমধ্যে কেইমাহমান আগতে আপোনালোকে জিঅ' টেগিং সম্পন্ন কৰিছিলে। তো এইটো কিন্তু বৰ্তমান আপোনালোকৰ জিঅ' টেগিং সম্পূৰ্ণ কৰাৰ মানে এইটো লিষ্ট নহয়, এইটো আপোনালোকৰ যিসকলে আগতে আপোনালোকে জিঅ' টেগ কৰা সকলৰ আগতে আপোনালোকে যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছিলে বা আবেদন কৰি আপোনালোকে থৈছিলে। তো আপোনালোকৰ কাৰণে কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমত নতুনকৈ 15 লাখ পৰিয়ালক আমি চৰকাৰী পকী ঘৰ আমি প্ৰদান কৰিম। যিসকলে এতিয়ালৈকে পকী ঘৰ পোৱা নাই বা কেঁচা ঘৰত এতিয়ালৈকে বসবাস কৰি আছে, তো সেইসকলক দিম। যিসকলে আপোনালোকে এপ্লাই কৰিছিলে বা আবেদন কৰিছিলে, তো সেইসকলৰ নামখন কিন্তু মই বৰ্তমান যিটো লিষ্ট আপোনালোকক দেখুৱাই দিম বা চেক কৰিব কেনেকৈ আপোনালোকৰ নামটো সেই লিষ্টখনত আছে নে নাই। যদি আপোনালোকৰ নামখন এই লিষ্টখনত থাকে, আপোনালোকে নামখন চোৱাৰ পাছতে কিন্তু আপোনালোকে তৎক্ষণাত আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে উপস্থিত হ'ব আৰু আপোনালোকে জনাব যে মোৰ নামটো মই উপস্থিত আছো, মোৰ নামটো আহিছে এইটো বোলে আপোনালোকে মানে যিবোৰ ডকুমেণ্টছ আপোনালোকে লাগে, আধাৰ কাৰ্ড, পেন কাৰ্ড বা আপোনালোকৰ বিনামূলীয়া যিবোৰ আপোনালোকৰ আগতে মানে আপোনালোকৰ যিবোৰ বিনামূলীয়া আছিলে যে আপোনালোকৰ 1 টকাও দিব নালাগিছিলে, এতিয়া বৰ্তমানো কিন্তু আপোনালোকে 1 টকাও দিব নালাগে। আপোনালোকে বিনামূলীয়াকৈ আপোনালোকৰ সেই পঞ্চায়তৰ জেৰেক্সৰ হাতত কিন্তু আপোনালোকে সেই কাগজ পত্ৰখিনি জমা দি থৈ আহিব আৰু তাৰ পিছতে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো জমা দিব লাগিব আৰু তাৰ পিছতে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক জনাব যে আপোনালোকৰ প্ৰথম কিস্তিটো কেতিয়া লাভ কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আমাৰ গোটেই অসমখনত কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে 15 লাখ পৰিয়ালে নতুনকৈ ঘৰ লাভ কৰিব পাৰিব আৰু সেইসকলৰ কাৰণে কিন্তু লিষ্টখন প্ৰস্তুতি কৰা হৈছে। তো আপোনালোকে লিষ্টখন চেক কৰিবলৈ হ'লে কিন্তু প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে বিনামূলীয়াকৈ আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। লগতে আপোনালোকে এক্সট্ৰাকৈ মই যিবিলাকৰ ওপৰত ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ বা সকলো খবৰৰ লগত অন্তৰ্ভুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'বলৈ নাপাহৰিব। তো আপোনালোকে এইটো পেজলৈ আহি যাব, হোৱাটছআপ চেনেলৰ লিংকত ক্লিক কৰি এইটো পেজলৈ অহাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াত চাব পাৰিব যে ABCD আখৰত কিন্তু বহুতখিনি আপোনালোকৰ অপশ্যন ইয়াত দিয়া থাকিব। ABCD বুলি আপোনালোকৰ বহুতখিনি অপশ্যন ইয়াতে দিয়া থাকিব। তো আপোনালোকে প্ৰথমতে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি আহিব এইচ নম্বৰত আৰু এইচ নম্বৰত 2 নম্বৰত আপোনালোকে ইয়াত চাব পাৰিব যে ইয়াত আপোনালোকে লিখা আছে ছ'চিয়েল অডিট ৰিপৰ্টছ বুলি আপোনালোকে লিখা আছে। আপোনালোকে চিম্পলি ইয়াতে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ খোল খাই যাব বা অপেন হ'ব। অপেন হোৱাৰ পিছত আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব। যিহেতু ষ্টেটটো আসাম হয়, আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব আৰু যদি বেলেগ কোনোবা চাই আছে আপোনালোকে কিন্তু বেলেগ ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব পাৰে। তাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। গতিকে আপোনালোকৰ সুবিধাৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ, লখিমপুৰ ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ চাব ৱেবছাইটখন আপোনালোকৰ লোডিং কৰা হ'ব। লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ মানে যিটো পঞ্চায়ত আছে সেই পঞ্চায়তৰ নামখন কিন্তু আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। গতিকে আমি পঞ্চায়ত যিটো আছে সেই পঞ্চায়তটো আমি লখিমপুৰ বুলি পঞ্চায়তটো আমি চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ ইয়াত লিখা হৈ আছে যে আপোনালোকৰ মানে যিটো ব্লকৰ নামটো আমি ইতিমধ্যে চিলেক্ট কৰি লৈছোঁ আৰু ইতিমধ্যে আমি পঞ্চায়তৰ নামটো চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইট এখন আকৌ লোডিং হ'ব, মানে আপোনালোকে এটা ষ্টেপ হেৰি কৰি থাকিব আৰু লোডিং কৰি গৈ থাকিব। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো হেৰি আছে গাঁৱৰ নাম আছে, গাঁৱৰ নামখন আপোনালোকে চিলেক্ট কৰি ল'ব বা আপোনালোকৰ হেৰি মানে কি আছে সেইটো গোটেইখিনি কিন্তু আপোনালোকৰ চিলেক্ট কৰি ল'ব লাগিব। তাৰপাছত মই এখন চিলেক্ট কৰি লৈছোঁ ইয়াত বৰবুৎসা, তাৰপিছত আপোনালোকৰ চুতীয়াকাৰী, দেবেৰা দলনি, হিন্দু এনচি, মৈদামিয়া গোটেইখিনি কিন্তু ইয়াত আছে। নাম্বাৰ 1 হিন্দু, মহাজান, হিন্দু আমি নাম্বাৰ 1 হিন্দুটো আমি চিলেক্ট কৰি লৈছোঁ। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটখন লোডিং কৰা হ'ব আৰু প্ৰায়খিনি জেগাতে কিন্তু আপোনালোকৰ এই মাত্ৰ আপোনালোকে যিটো ৱেবছাইট পাইছিলে যে হিন্দু মুছলিম এনেকুৱা কিন্তু আপোনালোকৰ গোটেইখিনিতে কিন্তু নাপায়। কিছুমান এলেকাতহে আপোনালোকে এইটো লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি এই ছাবমিট অপশ্যনত এখন ক্লিক কৰিব।
যেতিয়া নেকি আপোনালোকে সাবমিট অপশ্যন এটা ক্লিক কৰিব তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন বৰ্তমানো কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে লিষ্টখন আমি ইতিমধ্যে প্ৰকাশ কৰিম গতিকে এতিয়ালৈকে কিন্তু এই লিষ্টখন প্ৰকাশ কৰা নাই যেতিয়া নেকি লিষ্টখন প্ৰকাশ কৰিব আপোনালোকে সেম টু সেম এনেকুৱাকৈ আহি কিন্তু আপোনালোকে মানে আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটত আপোনালোকে নিশ্চয় চাব পাৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।